কলে তেওঁ মই নাজানো, কিন্তু যিটো অৰ্থ ৰাইজে জানে সেইটোৱে যদি হয় বৰ দুৰ্ভাগ্যজনক। ৰাজেন গোহাঁই ডাঙৰীয়াই যদি নিজক কৃষ্ণ বুলি কৈছে, কোনজন কৃষ্ণৰ কথা কৈছে সেইটো যদি অলপ বৰ্ণনা কৰি দিয়ে ভাল আছিলে। মহিলাক তেখেতে অসন্মান কৰে, সেইটো সকলোৱে জানে। মই কোনো বেয়া কথা চিন্তা কৰি কোৱা নাই, মই এটা কথাই চিন্তা কৰি কৈছোঁ যে মোৰ এনেকুৱা লাগে ৰাজেন গোহাঁই ডাঙৰীয়াই মহিলাক সন্মান নকৰে। গতিকে মহিলাক সন্মান নকৰা ব্যক্তিক মহিলাই ভোট দিব নালাগে বুলি মই অনুৰোধ কৰিছোঁ। বাকীখিনি ৰাইজে বুজি ল'ব। সেইটো সকলোৱে জানে, মই তাৰ ওপৰত কোৱা নাই। সকলোৱে জানে জনকথাবিলাক, তাৰ ওপৰত ৰাইজে সিদ্ধান্ত ল'ব। মইতো সুধিলোৱে আপোনালোকৰ সন্মুখত, সকলোৱে কৈছে কংগ্ৰেছ হাৰিব, কংগ্ৰেছ হাৰিব। কংগ্ৰেছে কেণ্ডিডেটে দিয়া নাই, মানে কোনে কেণ্ডিডেট দিছে ৰাইজে নাজানেই। আপোনালোকৰ আগত প্ৰায় 10,000 মানুহ আছিলে, আপোনালোকৰ আগত সুধিলোঁ কোন জিকিব, কৈছে বিজেপি জিকিব। কোন হাৰিব? কংগ্ৰেছ হাৰিব। মই সুধিলোঁ যে ইয়াততো কংগ্ৰেছে কেণ্ডিডেটে দিয়া নাই, তাৰমানে তেওঁলোকে বেলেগ এটা পাৰ্টীয়ে যে কেণ্ডিডেট দিছে গমেই নাপায়। এনেকুৱা অৱস্থা এই পাৰ্টীটোৰ, ৰাইজে গমেই নাপায় যে এই পাৰ্টীটোৰ কেণ্ডিডেট এজন ব্ৰহ্মপুৰত আছে। গতিকে তাৰ পৰা সহজেই অনুমেয় কোন জিকিব। নিশ্চয়কৈ জিতু গোস্বামী ডাঙৰীয়া জিকিব আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া একেৰাহে দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হ'ব আৰু বিজেপি NDAৰ চৰকাৰ অসমত একেৰাহে তৃতীয়বাৰৰ কাৰণে প্ৰতিষ্ঠাপিত হ'ব। আপুনি নিজেও জাগীৰ সমষ্টিৰ প্ৰাৰ্থী, এইবাৰ জাগীৰত আপুনি প্ৰচাৰ চলোৱা নাই। ৰাইজে আশীৰ্বাদ কৰিলে জিকিম বুলি ভাবিছোঁ। থেংক ইউ। খুব ভাল হ'ব, খুব ভাল হ'ব। 200 বছৰ ধৰি যিখিনি ব্যক্তিয়ে নিজৰ ঠাই এৰি, নিজৰ ৰাজ্য এৰি অসমলৈ আহিছিল, অসমৰ চাহ শিল্প, যিটো শিল্পৰ কাৰণে অসম পৃথিৱী বিখ্যাত, তাক সদায় আগুৱাই লৈ গৈছিলে, সেই মানুহখিনি কোনো চৰকাৰে এডোখৰ মাটি দিয়াৰ ব্যৱস্থা নকৰিলে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতলোকক মাটি দিয়াৰ ব্যৱস্থা কৰিলে। 200 বছৰীয়া বঞ্চনাৰ ইতিহাস তেওঁলোকৰ নাইকিয়া হ'ল। তেওঁলোকৰ কংগ্ৰেছৰ যেতিয়া চৰকাৰ আছিল, 2016 চনলৈকে কংগ্ৰেছৰ যেতিয়া চৰকাৰ আছিল, বা অসমত 60 বছৰ কংগ্ৰেছৰ চৰকাৰ আছিল, তেতিয়া ব্ৰহ্মপুত্ৰ ভেলীৰ এগৰাকী চাহ শ্ৰমিকে মাত্ৰ মজুৰি পাইছিল 138 টকা। এতিয়া কিমান পালে? 250 আৰু 30 টকা বাঢ়িলে। মানে 10 বছৰত আমি কিমান বঢ়ালোঁ? 70 বছৰত মাত্ৰ 138 টকা, বাকী প্ৰায় 150 টকা আমি কিমান দিনৰ ভিতৰত বঢ়ালোঁ? 10 বছৰত। 150তকৈ অলপ কম, প্ৰায় বুলি কৈছোঁ, প্ৰায় 10 বছৰত। গতিকে বৃহৎ পাৰ্থক্য, দিন ৰাতিৰ পাৰ্থক্য। নিশ্চয়কৈ চাহ বাগানৰ ব্যক্তিয়ে বিজেপিক NDAক ভোট দিব। 3% ৰিজাৰ্ভেশ্যন চাকৰিত কোনো চৰকাৰে কৰা নাছিলে। আপোনালোকে ক'ৰবাত আগতে দেখিছিল নেকি যে আমাৰ বাগানৰ ল'ৰা ছোৱালীয়ে চাকৰি পোৱা? তেওঁলোক শোষিত, বঞ্চিত হৈ আছিল। আনকি 3% থাৰ্ড গ্ৰেড, ফ'ৰ্থ গ্ৰেডে নহয়, মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া গ্ৰেড 1, গ্ৰেড 2টো তেওঁলোকক ৰিজাৰ্ভেশ্যন কৰি দিয়াৰ ব্যৱস্থা কৰিছে। মেডিকেল কলেজত 60জন বাগানৰ ল'ৰা ছোৱালীয়ে এতিয়া ছিট পায়। গতিকে বাগানৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিমান কৰিছে কোনোৱে কৰা নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত মই সৰুৰ পৰা আছোঁ। বাগানৰ মানুহৰ কাৰণে ইমান কৰিব পৰা এগৰাকী বাগানৰ বাহিৰৰ ব্যক্তি হয়তো এজনে আছে, সেইজন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। গতিকে বাগানৰ ৰাইজে নিশ্চয়কৈ বিজেপিক NDAক ভোট দিব। আপোনালোকে দেখিছে কংগ্ৰেছ সকলোৱে আজি প্ৰায় 10জনমান মণ্ডল সভাপতিয়ে যোগদান কৰিছে। আমাৰ জ্যেষ্ঠ নেতা বৰা ডাঙৰীয়াই যোগদান কৰিছে। প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল আৰু সকলোতকৈ আগত আছিল। আৰু মইতো বহুতখিনি ব্যক্তিক জানো, মোক বহুতে আহি কৈ গৈছে বহু দিনৰ পাছত লগ পালোঁ, ভালে আছেনে, কাৰণে মোৰ লগত মানুহখিনি চিনাকি। আৰু ব্লক কংগ্ৰেছৰ নেতৃবৃন্দ আহিছে, যুৱ কংগ্ৰেছৰ নেতৃবৃন্দ আহিছে। মানে প্ৰায় কংগ্ৰেছৰ ইক'ছিষ্টেমটো আজিৰ পৰা ব্ৰহ্মপুৰত নাইকিয়া হৈ গ'ল। ডেফিনেটলি ৰকিবুল হুছেইন ডাঙৰীয়াক নগাঁৱৰ ৰাইজে বেয়া পায়, মধ্য অসমৰ ৰাইজে বেয়া পায়। তেওঁ ইয়াতে যেতিয়া শাসন কৰিছিল আমাক অত্যাচাৰ কৰিছিল, আমাৰ মানুহক অত্যাচাৰ কৰিছিল, আমাৰ আপুৰুগীয়া গড়কেইটাক ৰক্ষা কৰিব পৰা নাছিল। গতিকে মধ্য অসমৰ মানুহে তেখেতক নিশ্চয়কৈ বেয়া পায়।